Hey guys, welcome back to my Jindis vlog. আৰু পুৰা ড্ৰেছ পিন্ধি পুৰা ৰেডি হ'লো আৰু এতিয়া সময় হৈছে ৰাতি 12টা আৰু তোমাৰ 4 নম্বৰ টিপ হ'ব বৰুণ যোৱা আৰু এই 4 নম্বৰ টিপটো আমি গৈ আছো কোকিলামুখ শান্তি আশ্ৰম তাতে গৈ আছো আৰু আমি মানে বাইক লৈ যাম এফালে চাব পাৰে গোটে বাইক চাইক পুৰা থিয় কৰা আছে আৰু এফালে মই স্কুটি লৈ যাম আৰু স্কুটি চাম আমাৰ দাদাৰ আৰু এফালে চক কি বাইক হয় পুৰা মানে আমাৰ এজন গ্ৰুপে এই বাইকটো লৈ আহিছে চাব পাৰে আপোনালোকে পুৰা ডেঞ্জাৰ বাইক আৰু আগফালে পুৰা ওখ আৰু এফালে পিছফালে পুৰা চাপৰে চক মানে এজনে বহিব পাৰি বাইকখন হয় না জয়প্ৰকাশ এজনে বহিব পাৰি নে মানে চালিয়া বাইক মানে ৰেচিং বাইক মানে চলাবলৈ মানে বহুতে ভাল লাগিব চাব পাৰে আপোনালোকে আৰু ডেঞ্জাৰ লাগিছে বাইক চাবলৈ বাইকটো এয়া চক আৰু এফালে আৰু এজন আহি আছে তো এইফালে মানে আমি চব মিলি শান্তি আশ্ৰম যাম তো মানে আমাৰ মানুহ হ'ব কেইজনমান মানে এতিয়ালৈকে মই পুৰা ফুলকৈ ক'ব পৰা নাই মানুহ আহি আছে তাৰপিছতে আপোনালোকক ক'ব পাৰিম আমি কেইজন যাম এইফালে সুধিলোঁ আৰু এইফালে আৰু এজন আহি আছে তো ক'ত যোৱা হ'ব আমাৰ এইটো ট্ৰিপ অকণ জোৰে ক'লে ৰাইজে শুনি পাব শান্তি আশ্ৰম যাম শান্তি আশ্ৰম তো বহুত উঠি আহিলোঁ আৰু এইফালে তলত বাইককেইটা ৰাখি দিলোঁ এয়া চক আৰু এইফালে মানে আমাৰ টিমকেইটা ইয়াতে আছে মন্দিৰত এইফালে ৰাতি বহুত হৈছে সেইটো কাৰণে মন্দিৰৰ পৰ্দা লগোৱা আছে বন্তি জ্বলাই লওঁ আৰু আজি শাওণ মাহৰ লাষ্ট বলুং কৰা হ'ব এইটো আৰু এইফালে আজি কালি মন্দিৰৰ মানুহ চক এইকেইটা লপৰে পৰা আহিছে এইকেইটা যাব নিগিৰি মন্দিৰৰ সেইকাৰণে ইয়াত অকণমান ৰেষ্ট কৰিছে ফাইনেলি আমাৰ ৰাইড আৰম্ভ হৈ গ'ল এতিয়া এটা মানে সৰু সুৰা এটা ৰাইড হ'ব আপোনালোকে চাব পাৰিছে আৰু এইফালে আমাৰ সকলো আহিছে চবে চাব পাৰিছে তেল দিব তেল ভৰাবলৈ তেলটো ভৰাই লওঁ ধুনীয়াকৈ তো চবেই আহিছোঁ আমি তেল ভৰাবলৈ আৰু এইফালে চক আৰু আমি আছোঁ মানুহ 13টা সেইফালে চাব পাৰে গাইছ এয়া চক 1 2 3 4 5 6 7 8 9টা আৰু এইফালে 10টা আৰু এইফালে আহি আছে তো এতিয়া তেলটো ভৰাই লওঁ আকৌ যাব লাগিব ইয়াৰ পৰা ৰাইড আৰম্ভ তেল চেল ভৰাই আহিলোঁ এতিয়া গৈ আছোঁ চিধা শান্তি আশ্ৰম আৰু এইফালে চাব পাৰে আমাৰ বেগত আহি আছে আমাৰ পাৰ্টিকেইটা এইফালে চাব পাৰে এইফালে আহি আছে আৰু এইফালে আগত 3টা গ'ল তো পুৰা কেনেকুৱা লাগিছে আজি বলবো আৰু এতিয়া ৰাতিৰ সময় হৈছে 2টা পালোঁ পানী চুকা তো ৰাতিৰ পৰিৱেশ চাব পাৰে আপোনালোকে ৰাতি পানী চুকাৰ পৰিৱেশটো চক ইমানে ধুনীয়া লাগিছে আৰু বহুতে ভাল লাগিছে এতিয়া আহি পিনে আৰু এইফালে চক মানে ৰাস্তাটো গোটেই ৰাস্তাটো মানে ষ্ট্ৰিক লাইট দিয়া আছে ইয়াত চাব পাৰে আপোনালোকে মানে বহুতে ভাল লাগিছে মানে ক'বলৈ কোনো ভাষা নাই হয় নে পলাত বহুত ভাল লাগিছে আৰু এইফালে আমাৰ বেগত আহি আছে এইফালে চাব পাৰে গাইছ পুৰা আহি আছে বেগত যাব লাগে আমি কোকিলামুখ যোৱাৰ ৰাস্তাটো পাই গ'লোঁ এয়া চাব পাৰে আপোনালোকে এয়া কোকিলামুখ এইফালে এই ৰাস্তাটো যাব লাগিব আৰু এইফালে আমি কেইটামান আহি পালোঁ আমাৰ ঘৰৰ পৰা 26 কিলোমিটাৰ আমিতো ৰাস্তাটো পাই গ'লোঁ এইফালে কোকিলামুখ যোৱা ৰাস্তাটো তো মানে হ'ব 2-3 কিলোমিটাৰমান ভিডিঅ'টো কণ্টিনিউ চাই থাকক ৰাতিৰ বলক মানে ধুনীয়াকৈ বনাই থাকিব আপোনালোকৰ কাৰণে জয় অসম বলবো ৰাতিৰ ৰাইডটো কেনেকুৱা লাগিছে ভাল লাগিছে মোক ৰাস্তা সোমালোহে আৰু ইমান দূৰৰ বৰষুণ আহিলে মানে ইয়াত ৰখিবলগীয়া হ'ল ইয়াত চাবলৈ চব মানে বাইক ইয়াতে ৰাখি দিলোঁ আৰু মোৰ বাইকটো প্ৰব্লেম আছে মানে পানী পালে মানে ষ্টাৰ্ট হ'বলৈ অকণমান দিগদাৰ হয় সেইকাৰণে মানে এই টিনৰ তলত থৈ দিলোঁ এয়া চাব পাৰে আৰু চবেই আমাৰ ৰাইজসকল আহিছে তো ৰাইজ কেনেকুৱা ভালেনে মই ভাল খালি অকণমান তিতি গ'লোঁ একো নাই হৰ হৰ মহাদেৱ এতিয়া আমাৰ যাব লাগে বৰষুণ নকমে আৰু মানে অকণমান কমিলে যাবই লাগিব চব পাৰফেক্ট মুঠে আছে মানে বৰষুণত পুৰা ঠাণ্ডা হৈ গৈছে সেইকাৰণে অকণমান ইঞ্জিনটো গৰম কৰি আছে এতিয়া গাইজ যাব লাগে ইয়াৰ পৰা বৰষুণ নকমে তো ভিডিঅ'টো ইমান মানে এতিয়া বৰষুণ আহিছেতো মোবাইলটো সোমাই দিওঁ আকৌ মন্দিৰত ডাইৰেক্ট লগ পাইছোঁ দেই ব'লক এইফালে চব যাবলৈ ৰেডি হ'ল পানী আমি মন্দিৰ আহি পালোঁ আৰু এইফালে মানে চালে আপোনালোকে বহুতে বৰষুণ আৰু বৰষুণ হোৱাৰ কাৰণে এতিয়া আহি ইয়াত পালোঁ শান্তিছোঁ তো মানে ড্ৰেছটো খুলি ড্ৰেছটো খুলি মানে ভালকৈ মুচি দিলোঁ ধুনীয়াকৈ গাটো মুচি দিলোঁ এতিয়া অকণমান গাটো গৰম লাগিছে ভাল লাগিছে বহুতে আৰু এইফালে চাব পাৰে মন্দিৰ এয়া হ'ল শান্তিছোঁ আৰু অকণমান পিছত আমি পানী চানী ঢালিব লাগিব মানে নদীৰ পৰা পানী ল'ম পানী লৈ পিনে শিৱদৌল শান্তিশ্ৰম ভিতৰত যাম গৈ পিনে পানী চানী ঢালি আৰু এইফালে চাব পাৰে আমাৰ লগৰকেইটা আহিছে চবেই মানে ঠাণ্ডা চব কপিছে মানে আইচ হৈ গ'ল এতিয়া আমাৰ চবৰে গা চা ধোৱা হৈ গ'ল এতিয়া আমি বাহিৰত শিৱলিংগ বনাইছোঁ চ' আপোনালোকে গম পায় আমি বাহিৰত শিৱলিংগ বনাই পিনে ইয়াত পানী ঢালাৰ পিছত আমি যাম মন্দিৰত পানী ঢালিম পানী চানী ঢালি আহিলোঁ আৰু এতিয়া আহিছোঁ বাহিৰ ফালে আৰু এই বাহিৰৰ পৰা মন্দিৰটো চব আপোনালোকে বহুতে ভাল লাগিছে চাবলৈ এয়া চাব পাৰে আপোনালোকে মানে ধুনীয়া লাগিছে মন্দিৰটো মানে ক'বলৈ কোনো ভাষা নাই মানে বহুতে ভাল লাগিছে আৰু এইফালে
তাহাঁতিৰো পানী ঢলা হৈ গ'ল মানে ইয়াত মানে আছে এই কেম্পটোত মানে কেম্প নহয় অফিচ হয় মানে বহুতে ভাল লাগিছে আৰু এইফালে চাব পাৰে আপোনালোকে মানে মন্দিৰটো বেক চাইডে মানে ফুল গছ বহুত ধৰণৰ ফুল গছ আছে ইয়াত আপোনালোকে দেখাই দিছে এইফালে চক ইমান ধুনীয়া ধুনীয়া ফুল গছ আছে ফুলৰ বাগিচা আছে বহুতে ভাল লাগিছে চাবলৈ এইফালে যিমান ঘৰ দেখা পাইছে এইকেইটা মানে বহুত দূৰৰ পৰা মানুহ আহে তাতে এই মানে সেই মানুহৰ লোকৰ কাৰণে এই ঘৰকেইটা দিয়া হৈছে মানে বহুত দূৰৰ পৰা আহিলে আপোনালোকে ইয়াতে থাকিব পাৰিব মানে বহুত সুবিধা দি আছে মানে ইয়াতো আছে এইফালেও আছে আৰু আমি য'ৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ তাতো আছে মানে ধুনীয়া মানে আপোনালোকে আহিলে মানে ইয়াত মানে ৰাতি থাকিব পাৰিব কোনো অসুবিধা নাই আৰু এইফালে মন্দিৰ চাওক আপোনালোকে কিমান ধুনীয়া লাগিছে চাবলৈ আৰু আপোনালোকে এদিন হ'লেও মানে ইয়াত আহিব মানে আহিলে আপোনালোকক বহুতে ভাল লাগিব মানে জেগাটো বহুতে ভাল শান্তি আশ্ৰম মানে গোটেই হেৰিটোৱে শান্তি মানে বহুতে ঠাণ্ডা একদম বহুতে ভাল লাগিছে আৰু এইফালে ফটো ভিতৰত এলোৱা নাই সেইকাৰণে আপোনালোকে দেখাব নাই ইয়াত চাব আপোনালোকে মানে ভিতৰত মানে ফটো একদমেই এলোৱা নাই সেইকাৰণে ভিতৰত মানে আপোনালোকক ভিডিঅ' কৰি দেখাব পৰা নাই তো যি পাইছোঁ বাহিৰতো আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ তো আমি মানে আশ্ৰমৰ মানে বেক চাইডে আহিলোঁ তো আহি পিনি এইফালে মানে ধুনীয়া এটা নদী দেখা পাইছোঁ আমি চাব পাৰে কিমান ধুনীয়া নদী এটা কাছ এইফালে চাওক কিমান ধুনীয়া দেখা পালে নাই গাইছ কাছটো মানে পানীৰ ভিতৰত সোমাই গ'ল এইফালে সোমাই গ'ল গাইছ এইফালে চাওক কিমান ধুনীয়া পুষ্কৰণি আপোনালোকে ইয়াত ৰোৱা আছে এইফালে চাওক কিমান ধুনীয়া লাগিছে চাবলৈ চাৰিওফালে দিয়া আছে এইফালে চাওক চাৰিওফালে দিয়া আছে ধুনীয়াকৈ মানে কিছুমান জেগাত নাই মানে নতুনকৈ বনাইছেতো সেইকাৰণে তো লাহে লাহে হৈ যাব আৰু ইয়াৰ পৰা আপোনালোকৰ মন্দিৰটো দেখাই দিছোঁ গাইছ এইফালে চাব পৰা মন্দিৰটো কিমান ধুনীয়া লাগিছে সেয়া চাওক আৰু যিহেতু এইটো মৰ্ণিং টাইম আৰু বহুতে ভাল লাগিছে চাবলৈ যেতিয়া আমি ৰাতিপুৱা 5টাত আহিলোঁ তেতিয়া বহুতে মানুহ আছিলে মানে গোটেই এইফালে গোটেই বাইক চাইক গাড়ী চাড়ী বহুত আছিলে আৰু এতিয়া সময় হ'ল 7টা এইফালে কোনো মানুহে খালি আমাৰ টিমটোৱে আছে তো এইকেইটা আমাৰ টিমৰ গাড়ীয়ে চাওক এতিয়া কোনো মানুহে নাই তো এইফালে মোৰ স্কুটিটো তাতে ৰাখি দিলোঁ তো মানে পানী পালে মানে ষ্টাৰ্ট হ'বলৈ দিগদাৰ এইফালে ঘৰৰ পৰা বেনাৰী লৈ আনিলোঁ বেনাৰটো মানে ঢাকি দিলোঁ ইয়াতে চাব পাৰে চেল্ফতো ষ্টাৰ্ট নহয় সেইকাৰণে কিক মাৰিব লাগে সেইকাৰণে মানে বহুতে দিগদাৰ পানী পালেতো আৰু ষ্টাৰ্ট নহয় এবাৰ পানী পোৱা হ'লে আৰু ঘৰতে যাব নোৱাৰোঁ মানে বহুতে কণ্ডিশ্যনটো অকণমান বেয়া আছে সেইকাৰণে মানে পূৰা এনেকৈ চেফটি দিলোঁ এইফালে ছালৰ ওচৰতো ৰাখিলোঁ তথাপি বেনাৰটো দি ঢাক খাই ৰাখিলোঁ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ লগ পাম নতুন ভিডিঅ'টো আৰু ভিডিঅ'টো চাই কেনেকৈ পালে এবাৰ কমেণ্ট কৰি নিশ্চয় জনাব তো মোৰ চেনেলটো যদি কোনোবা নতুনকৈ চাই আছে তেতিয়া চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব তো আজিলৈ মানে বাই বাই